তোমাৰিৰে জতা জগতকে বস্তু দিয়া তুমিহে নগথা বুম 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 ভোলানাথ তোমাৰিৰে জতা জগতকে বস্তু দিলা তুমিহে নগথা উৰাম তোমাৰ চৰণে ধৰো ময়ো চৰণে হৰি ৰাম 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 বুম 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 ভোলানাথ তোমাৰিৰে জতা ওই জগতকে বস্ত দিলা তুমিহে নগথা তুমিহে নগথা। সুপ্ৰভাত এভৰিৱান, সকলোলৈকে থাকিল মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা স্বাগতম। আৰু আজি হৈছে দেওবাৰ যি আৰু কামটো ঢেৰ ওলাব ঘৰত। এতিয়া আৰু ঘৰ চোতাল সাৰি গা পা ধুই আজৰি হৈ এতিয়া ইয়াৰ চাহ এটোপা খাই ল'ম বোলো। ইয়াৰ বিস্কুটৰ সৈতে চাহ এটোপা খাই আৰু দিনটো কি কৰোঁ দেখাম বাৰু। ভাত পানী বনাব লাগিব আজি, যিহেতু কঠীয়া পাৰিবলৈ লৈছে খেতি মাটি ৰুবৰ কাৰণে আজি আৰম্ভণি কৰিবলৈ লৈছে। ক'ত কঠীয়া পাৰিবলৈ লৈছে কি কথা বাৰু আপোনালোকক দেখাম হা। এতিয়া চাহটোপা খাই লওঁ, তাৰপৰা লগ পাই আছোঁ। এতিয়া ওলাই আহিছোঁ আৰু চাহ খাই উঠি ইয়াত ক'ত কঠীয়া পাৰিবলৈ লৈছে বাৰু আপোনালোকেও দেখাম হাবি এইফালে আৰু মাজে মাজে যাব লাগিব। এয়া বাৰী হয় এখন, বাৰীখনৰ মাজে মাজে যাব লাগিব। তাৰপিছত আৰু পথাৰখন পামগৈ। ব'লক বাৰু গৈ আছোঁ, লগ পাম পথাৰতে। এয়া মই আহি পথাৰ পালোহি। এইডোখৰি আৰু আমাৰ কঠীয়া পৰা মাটি। এয়া হাল বাই গ'লে, গৰুৱে হাল বাইছিলে। এয়া গৰু এখনকে গৰু হাল বাবলৈকে মাতিলে আৰু ট্ৰেক্টৰে আগত বাই থৈছিলে। তাৰপিছত এতিয়া ইয়াতে আৰু কঠীয়া সিঁচিব লাগিব আৰু খেতি কৰিবৰ কাৰণে। এয়া ভাতকেইটা বনোৱাৰ আগতে বোলো এয়া কঠীয়া ধানখিনি ভাঙি লওঁ। এয়া দেখাইছোঁ বাৰু কি ধান। এয়া এতিয়া এইফালে কঠীয়া ঠিক কৰি আছে। এয়া এইখিনি হৈছে কণ জহা। এয়া গজালি দেখিছে ধুনীয়াকৈ ওলাইছে। এইখিনি 3 দিন পানীত থ'ব লাগে, 3 দিন তুলি থ'ব লাগে। তাৰপিছত আৰু ইয়াৰ গজালিটো ওলাই যায় ধুনীয়াকৈ, তাৰপিছত সিঁচিব পৰা হৈ যায়। এতিয়া আৰু আছে বাৰু এইয়া মালভোগ। এয়া গজালি ধুনীয়াকৈ ওলাইছে। এয়া সেইখিনি ধুনীয়া হ'ব আৰু এয়া হৈছে বৰা ধান আৰু বাকীবোৰ বস্তাত আছে। এয়া আজি মই ক'লা কচু বুটলিলোঁ। এয়া কঠীয়া পৰা দিনাখন কি কচু আৰু টেঙা দালি খাব লাগে। এয়া আম টেঙাকৈ দিম বুলি আৰু আনিলোঁ। এতিয়া এইখিনি পাতিব লাগিব, পাতি মেলি আৰু কি বনাম বাৰু দেখাম হা। এয়া এইফালে এতিয়া পাতিবলৈ লৈছোঁ কচু আৰু দালি। এয়া ক'লা কচু দালি ইয়াতে দিব লাগিব। এয়া আম টেঙা এটা আনিলোঁ, আম টেঙাটো ইয়াতে কাটি দি দিব লাগিব। টেঙা বেলেগ টেঙা নিদিওঁ। এতিয়া এইখিনি দালিকণ বনাই লওঁ, তাৰপিছত আৰু ভাজি কি বনাম দেখাম বাৰু। ভাতকেইটা হৈছে আৰু পাতি থৈছোঁ জুইতে। এতিয়া এইখিনি পাতি লওঁ। ভাত আৰু দালি হৈ গ'ল। এতিয়া মই জাতিলাও কাটি ল'লোঁ। জাতিলাও আৰু আলু এয়া অলপ আৰু টুকুৰা কৰি লৈছোঁ। এইখিনি এতিয়া ভাজি বনাবলৈ লৈছোঁ। ভাজি বনোৱাৰ আগতে এইখিনি অলপ প্ৰেছাৰ কুকাৰত দি লওঁ আৰু তেতিয়া মাছৰ লগত ভাজিব লাগিব। তেতিয়া ভাজিকণ সোনকালে হৈ যাব, সিজিব সোনকালে। এতিয়া এইখিনি বইল কৰি লওঁ। এতিয়া মই মাছৰ ভাজিকণ বনোৱাৰ আগতে বোলো এয়া পটল 4টা গুচাই ল'লোঁ ধুনীয়াকৈ এইকেইটা। এতিয়া আগত দেখাইছিলোঁ বাৰু কেনেদৰে পটল এদিন ফ্ৰাই কৰিছিলোঁ। তাৰপিছত আজি আকৌ বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ এইবুলি কৰিবলৈ লৈ এতিয়া এইকেইটা কাটি লওঁ। দেখাইছোঁ কেনেকৈ কাটিব লাগে। এয়া এডোখৰ এনেকৈ কাটি ল'ব লাগে। এতিয়া মানে ফুল ষ্টাইলত হৈ যায় আৰু দেখিবলৈ ধুনীয়া লাগে পটলটো। এয়া আপোনালোকে কেতিয়াবা যদি আলহী আহে তেতিয়াহ'লে এনেদৰে কাটি ফ্ৰাই কৰি পটল খুৱাব পাৰে। কটাইখন চোকা হ'ব লাগে কিন্তু দেই, মোৰ কটাইখন ইমান বুদা নহয়। তাৰপাছত এইফালে এনেদৰে কাটি দিব। তাৰপিছত কাটি মেলি আৰু এতিয়া অকণমান সময় নিমখ হালধি সানি থৈ দিব। তাৰপিছত ফ্ৰাই কৰিব। দেখিবলৈ কি ধুনীয়া লাগিব দেখিব। এতিয়া ষ্টাইলটো নুঠে বাৰু ডিজাইনটো, যেতিয়া ফ্ৰাই কৰিম তেতিয়া এইটো ওলাই যাব। এইকেইটাও তেনেদৰে কাটি লওঁ। মানুহ 4টা যে সেইকাৰণে 4টা পটলকে ফ্ৰাই কৰিবলৈ লৈছোঁ। আৰু বেলেগ চব্জি আছে যে সেই গতিকে এতিয়া বোলো জাতিলাও আৰু মাছৰ ভাজিকণ বনোৱাৰ আগতে এইকেইটাকে ফ্ৰাই কৰি লওঁ। তাৰপিছত আৰু
জাতিলাও মাছ বনাম, তাৰপিছত আৰু আমাৰ খানা ৰেডি হৈ যাব আজি। যথেষ্ট কটাৰীখন ভুদা কাটিবলৈ ভাল লগা নাই। এয়া এইফালে হৈ গ'ল জাতিলাও আৰু মাছৰ তৰকাৰীখন। এই পটল ফ্ৰাই কৰি এটাই মানে আৰু পটল ফ্ৰাই কৰিলোঁ, আকৌ আৰু আছিলে এয়া পটল ফ্ৰাই কৰি বনালোঁ। মাছ পটল ফ্ৰাই কৰি কি আৰু ভেন্দি দুটামান আছিলে তাকো ফ্ৰাই কৰি ল'লোঁ। ভেন্দিটো নেদেখালোঁ বাৰু ফ্ৰাই কৰা। এতিয়া এয়া এইখিনি মাছো হৈ গ'ল, মাছ আৰু জাতিলাও ভাজি এয়া মাছৰ মাথাৰ সৈতে। এতিয়া কি হয় বাকীবোৰক আৰু গৰম ভাতে দিওঁ, মই পইতা ভাত দুটামানকে খাই লওঁ বুলি ভাবিছোঁ। বাকীবোৰক দি লওঁ, তাৰপিছত আৰু মই পইতা ভাত খাম। এইয়া এতিয়া মই এইফালে পইতা ভাত খাবৰ কাৰণে এয়া পইতা ভাত তিয়াই থৈছিলোঁ। কালি আছিলে ভাত, কালি গধূলি খোৱা ভাত সৰহ হ'ল, সেই গতিকে আৰু তিয়াই থ'লোঁ এয়া টিফিনৰ বাতিটোতে। এতিয়া এইফালে খাবলৈ লৈছোঁ। এয়া মাছ ল'লোঁ, এয়া পটল ফ্ৰাই, এয়া ভেন্দি ফ্ৰাই আৰু নিমখ জলকীয়া আছেই। ইয়াৰ সৈতে খাই লওঁ। খাই বৈ আৰু আছে কাম কিবা কিবি, কি কাম আছে বাৰু কৰিলে দেখাম বাৰু। এয়া খাই বৈ উঠি অকণমান আৰু বহিছোঁ, কাঁহী বাতি ধুই এটা আৰু আজি ইমান এটা দুখ লগা কথা হ'ল। আৰু কি কথা হ'লনো বাৰু, কেনেকুৱা কি আপোনালোকক দেখাম বাৰু ভিডিঅ' কৰি। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ, তেতিয়া গম পাব হা। এতিয়া ব'লক যাওঁচোন বাৰু ক'ত কি ঘটনা ঘটিলে আজি আমাৰ দেখাওঁগৈ আপোনালোকক, মোৰ লগতে আপোনালোকেও চাব। ইয়াত লিখিছে মিটাৰটো, ইয়াত যিডাল মানে ৱাৰ কাৰেণ্টৰ পৰা ৰাস্তাৰ পৰা টনা হয় সেইডাল ইয়াত ছিগি থাকিলে। কেনেকৈ ছিগিলে বাৰু দেখাই আছোঁ, ব'লক চাব। এয়া দেখিছে এই গছজোপা উঘাল খালে। এইজোপা হৈছে কঁঠাল গছ। এইজোপা আৰু উঘাল খাই কি হ'ল, আমাৰ ইয়াৰ কাৰেণ্টৰ ৱাৰডাল ছিঙি পেলালে। মিটাৰটোৰ পৰা মানে আৰু মিটাৰটোতে ছিগি থাকিলে গুৰিতে একেবাৰে। সেয়া এইটোৱে আৰু দুখ লগা কথা বুলি ক'লোঁ। দেখিছে এয়া চাওকচোন বাৰু কিমান কঁঠাল লাগিছিলে গছজোপাত, ইমান বেয়া লাগিছে কঁঠাল। এতিয়া পকিবলৈকে নাপালে। এয়া ডাঙৰ হৈছিলে আৰু লাহে লাহে। সেইজোপা কঁঠাল কি হয় শাওনতহে খাব হয়গৈ মানে। বাকী বছৰ আকৌ নালাগে। এতিয়া এইবছৰ কি হ'ল, গছজোপা উঘাল খাবৰ কাৰণেই লাগিছিলে নেকি ইমান কঁঠাল। সেইটো কাৰণে আৰু মনটো বহুত দুখ লাগি আছে। এয়া দেখা দিছোঁ আপোনালোককো চাব। কোনোবাই যদি কেঁচাকৈ খাই কঁঠাল নিবহি পাৰে দেই। এয়া আৰু ইফালেতো তলৰ ফালে আছেই লাগি। হেল্ল' গাইজ, ইয়াৰ কাৰেণ্টটো আহিলত অলপ তত হ'ল আৰু ইয়াৰ ফেনৰ তলত বোলো অকণমান বহোঁ। ইয়াৰ চাহো খাই লওঁ। ইয়াৰ বনালোঁ গাখীৰ চাহ। আমাৰ ল'ৰাইও খাই নহয় আকৌ চাহ। তাৰপিছত আৰু এইফালে ভাজিলোঁ চিৰা, বাদাম দিলোঁ আৰু নৰসিংহ পাত দিলোঁ। ইয়াৰ সৈতে আৰু পাপৰ পুৰিছিলোঁ 2-এটামান। ইয়াৰ সৈতে চাহটোপা খাই লওঁ। খাই লওঁ আৰু তাৰপৰা কিবা যদি কৰিব পাৰি ভিডিঅ' কৰিম আৰু হা। এতিয়া খাই লওঁ চাহটো। আকৌ এতিয়া একেবাৰে পাছবেলা আৰু আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এতিয়া ওলাই আহিছোঁ অকণমান এফালে আৰু পাছবেলা গা পা ধুই আজৰি হৈ ফ্ৰেছ হৈ এতিয়া ক'ত যাওঁ বাৰু দেখাম আপোনালোকক, চাব ভিডিঅ'টো সম্পূৰ্ণ, তেতিয়া গম পাব হা। এতিয়া আহিলোঁ মানে কি, আমাৰ ঘৰৰ ওচৰৰে মানে আৰু এয়া বাইদেউ নাতিনীয়েক হয়। আৰু এয়া নাতিনীয়েক মানে জীয়েকৰ আৰু আহিছিল ফুৰিবলৈ এনায়েকৰ ঘৰত। এয়া এনায়েকৰ ঘৰত আহোঁতে আৰু পুষ্পিতা হ'ল। এতিয়া ইয়াৰ চুকত ভৰাবৰ কাৰণে আহিছোঁ। আহি তাই এয়া মেখেলা চাদৰ আৰু পিন্ধাই মেলি থৈ দিছে। এইফালে কলপাত এখনো থৈছে। তাৰপিছত এতিয়া আৰু তাতে চুকত বহি থাকিব আৰু। তাইৰ ঘৰ হৈছে দিল্লীত। ইয়াত দিল্লীত মানে ঘৰ মাক দেউতাক থাকে, তাতে ছাৰ্ভিচ কৰে, ইঞ্জিনিয়াৰ কৰে। আৰু দেউতাকৰ ঘৰ হৈছে তেজপুৰত। এতিয়া ইয়াতে শান্তি হ'ল যেতিয়া আৰু ইয়াতে আৰু এনেকুৱা ঘৰতে বিয়াখন তুলিব। সেইফালে সেইগৰাকী মাক হয়, তাৰ ওচৰত থকাগৰাকী আৰু এইফালে এনায়েক হয়। এইফালে এগৰাকী তাৰমানে কি এইবিলাক নীতি নিয়ম একো নাজানে আৰু দিল্লীত থকা ছোৱালী ফ্লেটত থাকে কেনেকৈ জানিব। এতিয়া গাঁৱত হ'লে বোলে বিয়া খাই পাইছে আগে পিছে তেনেকৈ জানিব আৰু। এতিয়া একো নাজানে তাই। সেইফালে আৰু তাইক বহিবলৈ ক'লে আৰু চুকত বহিছে আৰু মানে তাই কিবা কিবিখন কৰি আছে আৰু কি কৰিছে দেখিছে নহয় সেইবিলাক। বহা
লেপেটি গাই লোৱা লেপেটি গাই বহি দিয়া লাহেকে কোৱা বহিব সেয়া আকৌ এতিয়া সন্ধ্যা মানে আৰু গধূলিয়ে হ'ল পূৰা গধূলি আহিলে ওচৰৰে আৰু আলহী এজন আহি মেলি এজনে আৰু মানে গান গাব জানে নাচ চাচ শিকায় সেই গতিকে আমাৰ বেটাই এওঁ আহিলে মানে খুব ভাল পায় কৌতুক ক'বলৈ কয় হাঁহি হাঁহি ভাল পায় গান গাবলৈ কয় এতিয়া আজিও মানে কি গান গাবৰ কাৰণে ক'লে আৰু কৈ মেলি এতিয়া সি বহি আছে আগফালে চাই শুনি হাঁহি হাঁহি এতিয়া গান গাই আছে আপোনালোককো শুনাওঁ বাৰু কেনেকুৱা কি গান গাইছে হা শুনিব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা তেওঁক যদি কোনোবাই ডান্স শিকাবৰ কাৰণে মাতিব বিচাৰে তেতিয়াহ'লে মাতিব পাৰে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল আৰু কণ্টেক্ট কৰিব এতিয়া তেওঁ গানবিলাক শুনকচোন বাৰু কেনেকুৱা কি গান গাইছে এয়া এজন হৈছে গায়ক ৰূপজ্যোতি গগৈ দেই এওঁ আছিল থিয়েটাৰ এতিয়া থিয়েটাৰ জগতৰ পৰা সি ঘৰ জগতত আছে এতিয়া আৰু ঘৰে ঘৰে গৈ কণ কণ ল'ৰা ছোৱালীবিলাকক আৰু ডান্স শিকায় কি ডান্স শিকোৱা মই ক্লাছিকেল কমাৰ্চিয়েল সত্ৰীয়া ডিপ্ল'মা ল'লোঁ ডিপ্ল'মা লৈ আৰু এতিয়া মই গুৱাহাটী ৰবীন্দ্ৰ ভৱনৰ পৰা ডিপ্ল'মা লৈ এতিয়া মই একাউণ্টত 1500 টকা সোমাই থাকে মাহে মাহে আৰু বাকী চৰকাৰৰ পৰা সেইটোৱে পাওঁ আৰু এক্সট্ৰা পইচা বাকী একোৱে নাপাওঁ এতিয়া বৰ্তমান আৰু যিখিনি ছাত্ৰ ছাত্ৰীৰ পৰা শিকাওঁ আৰু যিখিনি পইচা পাওঁ সেইখিনিয়ে খৰচ চলি আছোঁ আৰু হ'বনে আমাৰ বেটাই অনুৰোধ কৰিছে জমনি গান গাবলৈ তাৰমানে কি ই হাঁহি ভাল পায় যে দেখিছা নৌ গাঁৱতে হাঁহি ওলালেই এতিয়া গোৱাৰ পিছত আৰু হাঁহিব ফুলিছে মহলত মানি দিয়া বটলত ঢালি দিয়াহি মৰমতে গিলাচত ঐ খাই থাকো লাগিছে জয় জয় ঐ খাই থাকো লাগিছে বুকুৰ ৰমায়ে গৈছে ঐ ফুল ফুলিছে মহলত তুমি জানমণি বটলত এতে ঢালি দিয়াহি মৰমৰে গিলাচত মৰমতে গিলাচত Bruhadoit dikhan bahu aku anilone pahar bhoya he koi go rohaniya kristir dhan hankor madhobaru কৃষ্ণ জ্যোতি শংকৰ মাধৱাৰু কৃষ্ণ জ্যোতি অপাৰ মহিমা অপাৰ বুঢ়াদুৰিত বিশাল বাহু নাম ডাঙৰ শিলৰ হাকো দুফালে দুভৰি
নাম ডাঙৰ শিলৰ হাকো দুফালে দুভৰি অগ্নিগড়ত উঠাক মাতিৰে ডালিনীয়ে পালে ডালিনীয়ে পালে মুক্ত আকাশী নদী মুক্ত আকাশী পুতি মুক্ত আকাশ নীলা আকাশীৰ তেজৰ ধোৱাৰে বুঢ়ালুইত বিশাল বাহু ধন্যবাদ। তুমি জিলিকি জিলিকি থকা দূৰ আকাশৰ তৰা তুমি এখন ধুনীয়া ছবি মুকলি মুকলি অকা তুমি মোৰ বুকুতেৰো লাগি তুমি মোৰ বুকুতে লাগি তুমি জিলিকি জিলিকি থকা দূৰ আকাশৰ তৰা তুমি এখন ধুনীয়া ছবি গোপনে গোপনে অকা তুমি মোৰ বুকুতেৰো লাগি তুমি মোৰ বুকুতে লাগি তুমি জিলিকি জিলিকি থকা দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি গোপনে গোপনে অকা। ধন্যবাদ। আৰু একশো এবাৰ আমাৰ বেটাই কৌতুক এটা ক'বলৈ অনুৰোধ জনাইছে। আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড়ৰ পৰা। কিয় আহিছে? মই এতিয়া অফিচিয়েলি কামত আহিছোঁ। অফিচিয়েলি কামত আপোনাৰ নাকে ৰাতি নাক বজে নে নবজে? মই নাজানো। খোৱাৰ পিছত মোৰ বজে নাক নবজে। কোনটো ষ্টাইলত বজে আপুনি জানেনে? মই নাজানো। মই যদি আপোনাক ধৰা পেলাই দিওঁ তেতিয়া আপুনি গম পাব নাই কোনটো ষ্টাইলত বাজে বোলে আপুনি দেখুৱাই দিয়কচোন। হয় নেকি? ঠিক আছে তেনেহ'লে আপোনাৰ প্ৰথম আৱাজটোৱে হ'ল আপুনি মোক লাজ নিদিব। কিয় লাজ দিছে? আপুনি লাজ নিদিব। ৱা কিহৰ লাজ দিব? আপুনি ছেকেণ্ডটো বজাওকচোন কেনেকৈ। আপুনি মোক অতিপাত লাজ দিছে। কিয় দিছে? মোক নিদিবচোন। তেনেহ'লে আপোনাৰ একেবাৰে লাষ্ট ৱাৰ্ণিংটো আপোনাক দিওঁ নি? আপুনি কেনেকৈ নাক বজায় দিয়কচোন বাৰু। মই শুনোৱাইছোঁ এবেলি মই শুনোৱাই চাওঁ। মোক কিন্তু আজিলৈকে মোৰ মিছেছে কৈ নাই কোৱা আপোনাৰ এনেকুৱাকৈ নাক বজায় বুলি। কোনোদিন কৈ নাই কোৱা। কোৱা আপুনি আকৌ আজি মোক কেনেকৈ কৈছে যে। তেনেহ'লে শুনক আপুনি। প্ৰথম আপোনাৰ আৱাজটোৱে হ'ল ভগৱান মানুহটো ইমান নাক বজিলে মৰি থাকিবলৈ উশাহ চুটি হৈছে। ভগৱান মৰি থাকিবলৈ মানুহটো নাকটো ইমান বজাইছে কিয় মৰিব বোলা। হেৰি শুনিছে নি? শুনকচোন। কি বোলো? কি চুই আছা? কি চুইছে ইমান দিয়কছে? মই আপোনাক বহুত নাক বজিছোঁ, বহুত নাক বজিছোঁ। ক'লে নাক বজিবই আৰু। তেনেহ'লে তুমি সেইটো শুনাই নাই। সেইটো শুনিছা? নাই শুনা কোনোদিন। তেনেহ'লে মোক হয়তো সদায় বজে। তুমি লক্ষ্য কৰিলে গম পাবা। তোমাৰ বাহিৰত শুই থাকো লাগিব। মোৰ এইটো ইমান ধুনীয়াকৈ বজে। এইটো মোৰ নেচাৰেল টোপনি হয়। সেই নেচাৰেল টোপনিত মোৰ সেইটো নাক বজে। তুমি মোক ভয় নোখোৱাবা। মই নমৰোঁ নহয়। মোৰ নাকহে বজিছে। হ'ব, চিন্তা তুমি নকৰিবা। ধন্যবাদ। হেল্ল' গাইজ, গধূলি খাই বৈ উঠি ধুই পখালি আজৰি হৈ তামোল এখন খাই বৈ আজৰি হ'লোঁ। এতিয়া এয়া অলপ সময় বহিছোঁ, জিৰণি লৈছোঁ। এয়া ফেনৰ হাৱা অকণমান লৈ লৈছোঁ, তাৰপিছত শুমগৈ আৰু। এয়া দেখাইছিলোঁ যে গান গোৱা এজন হয় আমাৰ গাঁৱৰে, মানে ঘৰৰ ওচৰৰে আৰু দেউৰা সম্বন্ধীয়া হয়।
ঘৰৰ নিচিনাই আৰু তেওঁ আগতে থিয়েটাৰত আছিলে এতিয়া আৰু ঘৰতে এতিয়া মানে কি যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আগ্ৰহী মানে নাচিবৰ কাৰণে তেওঁ মানে মাতি নি তেওঁ শিকায় ডান্স শিকায় তেওঁ ঘৰে ঘৰে যায় বহুতখিনি উপকৃত হৈছে বাৰু ল'ৰা ছোৱালী তেওঁৰ পৰা শিকি ক'ৰবাত বোলে কিবা প্ৰগ্ৰেম হ'ল শিল্পী দিৱস হ'ল শিশু দিৱস কিবাকিবি পাতিলে মানে যিবিলাক ল'ৰা ছোৱালী আৰু স্কুলত বা অন্য প্ৰগ্ৰেমত যাব গান নৃত্য নাচিবৰ কাৰণে আগ্ৰহী হয় তেওঁলোকে তেওঁৰ পৰাই শিকি আৰু ডান্স কৰিবলৈ যায় তেওঁক যদি প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিলে কাৰোবাৰ যদি ল'ৰা বা ছোৱালী আছে শিকাবৰ কাৰণে ডান্স তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে তেওঁ লগ পাব আৰু তেওঁ যাব পাৰিব যদি আপোনালোকে বিচাৰে মাতে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো যদি চাই কিবা এটা ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব আজিলৈ আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিলোঁ গুড নাইট আকৌ লগ পাই আছোঁ নেক্সট ব্লগত তাৰ মোবাইলটো মানে কি লুটি খাই পৰিবলৈ লৈছিলে সেইকাৰণে ৰ'দখৰ হেৰি হ'ল গুড নাইট আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ